প্ৰতিবাদৰ কাৰণে এইটোৱে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগৰ পৰা 60% স্কুটি দি আছিলে 60% ওপৰৰ পৰা সকলোকে ছোৱালীৰ ক্ষেত্ৰত আৰু ল'ৰাৰ ক্ষেত্ৰত 75%, কিন্তু এইবাৰৰ পৰা 80% কৰি দিলে। তাৰ কাৰণে আমি ইয়াত উপস্থিত হ'ব লগা হৈছে। ইয়াতে আমাৰ শিৱসাগৰৰ বহুতো ছোৱালী গোট খাইছে। শিৱসাগৰৰ গফটৰ পৰা আৰ্যভট্ট, আকৌ জুনিয়ৰ কলেজ আৰু ফুলেশ্বৰী, বেজবৰুৱা এনেকৈ ধৰণে বহুতো ছোৱালী গোট খাইছে। এতিয়া আমাৰ কথাটো হৈছে যে আমাৰ আগৰ পাৰ্চেণ্টেজতে স্কুটি লাগে 60%। আগতে যদি 60%ৰ ওপৰৰখিনি এলিজিবল আছিলে তেনে এতিয়া কিয় নহয়? আমাৰ 60%ৰ স্কুটি লাগে, আমাক 60%ৰ স্কুটি লাগিবই। তেওঁক আমি জনাব বিচাৰিছোঁ, এখন স্মাৰকপত্ৰ দিম বুলি ভাবিছোঁ DC ছাৰৰ যোগেদি। সেইখনৰ ওপৰত আশা কৰিছোঁ আৰু তেওঁৰ পৰা আমি বহুত হোপ কৰিছোঁ তেওঁ যাতে 60% কৰি দিয়ে। এতিয়া লগালগ একে বছৰতে 20% ইমান বেছি বঢ়াই দিছে। এইটোতো মানে দিগদাৰ হয় চবৰে। এতিয়া ইয়াত চিলেবাছো আমাৰ চেঞ্জ কৰা নাই। হয়, কৈছে যে তেওঁ এক্সামৰ আগতে তেওঁ এইবিলাক সকলো কৈ দিছে, কিন্তু আমাক সেইটো কথা নহয়। চিলেবাছটো আমাক কমাই দিয়া নাই, আগৰ নিচিনাই আছে। নেক্সট ইয়েৰৰ পৰা কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হ'ব। চ' তেতিয়াৰ পৰা তেওঁ 80% কৰি দিয়ক। এতিয়া 79 পইণ্ট পোৱালৈকে ষ্টুডেণ্ট আছে, তে সেইখিনি কি এলিজিবল নহয় নেকি? জাষ্ট 1 মাৰ্কছৰ কাৰণে কি সেইখিনি এলিজিবল নহয় নেকি? আজি শিক্ষাৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হ'ল। আগতে ধৰি লওক স্কুটি নোহোৱাকো বিদ্যালয় মহাবিদ্যালয়লৈ আহিছে। আজি কিয় প্ৰয়োজনীয় এই বুলিয়ে ভাবিছোঁ, কাৰণ তেওঁ অলৰেডি দি দিছে আৰু এতিয়া বহুত ভিতৰৰ পৰা গাঁৱৰ ছোৱালী আহে। এতিয়া এও বহুত নৈ চৈ পাৰ হৈ আহিছে, ত' দিগদাৰ হয় এনেকৈ। এতিয়া দিছে এতিয়া আৰু সেইকাৰণে আমাৰ লগতো অন্যায় কৰিব নালাগে। আগৰ পৰা যেতিয়া দি আহিছে, এতিয়া আমাৰ লগত কিয় অন্যায় কৰিব লাগে? এনেকুৱা পূৰ্বৰ 60% থাকিব লাগে। যিহেতু আমাক মানে আগৰ যিটো বাহালী নিয়ম ৰাখিছিলে সেইটো 60% স্কুটি লাগে আৰু বহুত দূৰ দূৰণিৰ পৰা ছোৱালী আহিছে। তেওঁলোকে কলেজলৈ যাবলৈ বহুত অসুবিধাৰ কাৰণে এইটো আঁচনি কলেজৰ যোনখিনি ছোৱালী অহা যোৱা কৰিবৰ কাৰণে অসুবিধা হয় তেওঁলোকৰ কাৰণেহে দিয়া হৈছিলে। এতিয়াতো যিহেতু 80% কৰিলে, 80% কৰা আছে। আমাৰ দুখীয়া ল'ৰা ছোৱালীক আঁচনি আগবঢ়ালোঁ। আপোনালোকে সকলোৱে জানে যে এই আঁচনি আমি বছৰত 10 মাহৰ বাবে এই আঁচনিৰ টকা আমি লাভ কৰোঁ। এতিয়া 10 মাহ সম্পূৰ্ণ হ'ব, কিন্তু দ্বিতীয় বছৰতো আমি নিযুত মইনাৰ আঁচনি পাম। দ্বিতীয় বছৰৰ কাৰণে আমি ইতিমধ্যে আপোনালোকৰ প্ৰপত্ৰসমূহ আমি সাজু কৰি উলিয়াইছোঁ। কলেজৰ অধ্যক্ষসকলে আপোনালোকক প্ৰপত্ৰ যোগান ধৰিব। যিসকলে দ্বিতীয় বছৰতো ষ্টাডি কণ্টিনিউ কৰিব খোজে, ড্ৰপ আউট নকৰে, তেওঁলোকক আমি নিযুত মইনা আঁচনি নিৰন্তৰভাৱে আমি দ্বিতীয় বছৰৰ বাবেও যোগান ধৰিম। অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰত আমি পালোঁ বা পাই আছোঁ, এতিয়া আমি ছেকেণ্ড ইয়াৰতো পাম। এইবাৰ আমি আঁচনিখনত 2-এটা পৰিৱৰ্তন আনিছোঁ। চৰকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যিসকলে সেল্ফ ফাইনেন্সিং কোৰ্সত পঢ়ি আছে, তেওঁলোকেও এইবাৰ নিযুত মইনা পাব। যোৱাবাৰ মোক বহুত ছোৱালীয়ে লিখিছিল যে মামা আমি নিযুত মইনা পোৱা নাই। পিছত মই খবৰ কৰি গম পাইছিলোঁ যে তেওঁলোকে চৰকাৰী কলেজতে পঢ়ে, প্ৰাদেশিকৃত কলেজত পঢ়ে, কিন্তু সেল্ফ ফাইনেন্সিং কোৰ্সত পঢ়ে। তাৰ বাবে যোৱাবাৰ আমি নিযুত মইনা দিয়া নাছিলোঁ, কিন্তু এইবাৰ আমি সেল্ফ ফাইনেন্সিং স্কিমত পঢ়া সকলকো আমি নিযুত মইনা আঁচনি দিম। প্ৰশ্ন হ'ব, প্ৰথমৰ পৰা দ্বিতীয় বৰ্ষত পোৱা সকলে নিযুত মইনা পালে, প্ৰথম বৰ্ষৰ সকলে নিযুত মইনা পাবনে নাই? আপোনালোকে চিন্তা নকৰিব, নাম ভৰ্তি কৰাৰ লগে লগে আপোনালোকে নিযুত মইনাৰ প্ৰপত্ৰ পাব আৰু নিযুত মইনাৰ প্ৰপত্ৰ পূৰণ কৰাৰ লগে লগে ক্লাছ 11 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰত নাম লগোৱা সকলো ছোৱালীয়ে নিযুত মইনা আঁচনি লাভ কৰিব। কিছুমানে মোক কৈছে যে মামা স্কুটি নিদিয়ে নেকি? এইবাৰ আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগতেই বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছোঁ যে নিযুত মইনা আৰু স্কুটি 2টা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই। আমাক কতো আমি টেক্সো নতুনকৈ ল'ব নোৱাৰোঁ। সকলোৰে লগত আলোচনা কৰি সকলোৱে আমাক পৰামৰ্শ দিছিল যে স্কুটি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছোৱালীসকলে পায়,
কিন্তু নিযুত মইনা সকলোৱে পাব আৰু সেইকাৰণে আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে, স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে। একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব। সেইকাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতেই সকলোকে কৈছোঁ যে 80% লাভ কৰা ল'ৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব ছোৱালীয়ে ভাগিনীসকলে তেওঁলোকে নিযুত মইনা আঁচনি পাব। সেইকাৰণে